0.1 অনুশীলনীৰ 5 নম্বৰ যেটো প্ৰশ্ন আছে একেবাৰে সহজ প্ৰশ্ন তাত log base b to the power n আছে আৰু যাৰ log লৈছো এটো হৈছে a to the power m একেবাৰে সহজ কোৱেশ্চন দেই এটো তোমালোকৰ প্ৰপাৰ্টিটো এপ্লাই হ'ব log b to the base c যদি থাকে তেতিয়া এটো আমি এনেকৈ লিখিব পাৰো log b to the base 10 তলত আহিব log c to the base 10 এই ধৰ্মটো প্ৰয়োগ কৰি কৰা ইয়াত base b to the power n আছে আৰু যাৰ log লৈছো হেতু হৈছে a to the power m গতিকে এটো আমি কেনেকৈ লিখিব পাৰো log a to the power m base 10 আৰু এফালে log b to the power n base 10 এতিয়া এই পাৱাৰ কেটা পাৱাৰ মানে কি পাৱাৰ m আৰু পাৱাৰ n হেকিটা আগলৈ আহে হেতু জানা গতিকে ইয়াত n এফালে ওপৰত আহিব m আৰু তলত কি আহিব n এই n টো আগত গুছি আহিব এই m টো আগত গুছি আহিব তেতিয়া হ'ব কি তেতিয়া থাকিব আমাৰ সিম্পল কথা থাকিব log a to the base 10 আৰু এফালে কি থাকিব log b to the base 10 এতিয়া মই m by n এটো কমপ্লিট সেপাৰেট কৰি দিও ইনটু বাকি কি থাকিলে log a to the base 10 আৰু এফালে log b to the base 10 এটো আমি কেনেকৈ লিখিব একেবাৰে সহজ উলাই গ'ল log a to the base b এটো আমাৰ কি আছিল এটো আছিল আমাৰ ৰাইট হ্যান্ড সাইড কৰিছো কৰপৰা কৰিছো আমি লেফট হ্যান্ড সাইডৰ পৰা বাস 1 মিনিট লাগিব কোৱেশ্চনটো কৰোতে ইমান টান নহয় তোমালোকে জাস্ট প্ৰপাৰ্টিটো প্ৰয়োগ কৰিলে বা ধৰ্মটো প্ৰয়োগ কৰিলে হৈ যাব